কলিয়াবৰৰ দলগাঁৱত অনুষ্ঠিত কৰিলে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্য শোকাভিভূত। জুবিনৰ আত্মাৰ সদ্গতি কামনা কৰি ৰাজ্যৰ প্ৰতিখন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। কলিয়াবৰৰ দলগাঁও বামুণভেটি গাঁৱৰ ৰাইজ, মহিলা আৰু যুৱক যুৱতী একত্ৰিত হৈ গাঁওখনৰ তিনিআলিত অনুষ্ঠিত কৰিলে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। জুবিনৰ প্ৰতিচ্ছবিৰ সন্মুখত 52 গছ বন্তি প্ৰজ্বলন কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে মায়াবিনী গীত জুৰিলে জুবিন অনুৰাগীসকলে। আনহাতে জুবিনৰ মৃত্যুৰ বাবে শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক জগৰীয়া বুলি কৈ অনুৰাগীসকলে লগতে জুবিনৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি দলগাঁও বামুণভেটিৰ সকলো ৰাইজ একগোট হৈ আজি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আমি উদযাপন কৰিছোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেওঁ বিদেশী আত্মাই যাতে সদ্গতি পায় আৰু অতি সোনকালে তেওঁ আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ বাবে সকলো অসমবাসী ৰাইজ আজি দুখিত। সেইকাৰণে সমগ্ৰ চুকে কোণে গাঁৱে ভূঞে যিমান মানুহ আছে, জাতি অজাতি বুলি কোনো কথা নাই, তেওঁৰ ওচৰত আজি আমি সকলোৱে দলগাঁৱৰ বামুণভেটিৰ ৰাইজ একগোট হৈ বন্তি প্ৰজ্বলন কৰিছোঁ। সেই বন্তি গছি যাতে জুবিন দাৰ আত্মাই চিৰশান্তি লাভ কৰে, আকৌ আমাৰ মাজলৈ জুবিন দাৰ দৰে এজন মহান ব্যক্তি আহে, ইয়াৰে কামনা কৰিছোঁ। মই এটাই কথা বিচাৰিও, আমি যুৱ সন্থাই যে তেওঁক যিজন মেনেজাৰে লৈ গৈছিলে আমি নাজানো, আমি চিনি নাপাওঁ, আমি দুখীয়া ল'ৰা, আমি জুবিন দাৰ আমি প্ৰেমী হয়। আমি তেওঁক আমি ভগৱানৰ নিচিনা মানিছিলোঁ, কিন্তু তেওঁৰ মতে আমি চলিছিলোঁ। কিন্তু যিজনে তেওঁক লৈ গৈছিলে তেওঁ পেৰেডাইজত কিয় নেদেখালে সেইটো কথা, যে চাইন কিয় নকৰালে, সেইটো যদি চাইন যদি কৰিলেহেঁতেন, চাইন আছে তেওঁ মানুহটোক আহি পেলাই দিবলৈ দিয়ক, ইয়াত চাইন কৰিবলৈ, নহ'লে আমাক লাগে অসমত সেই মানুহ কি মহন্ত আছিলে মই এই চব আমি নাজানো, আমাক লাগিব সেই মানুহজনক। অসমত চব ছাত্ৰ সন্থা একতা চব আছে, কিন্তু মই হ'ব পাৰোঁ দৰিদ্ৰ ঘৰৰ, কিন্তু মই এটাই কথা ক'বলৈ বিচাৰিছোঁ যে তেওঁক কিহৰ কাৰণে ইমান অসুস্থ অৱস্থা 3 দিনলৈকে কৈছিলে ডক্টৰে যে নালাগে যাবলৈ, তেওঁক কিহৰ কাৰণে নিলে, কিহৰ পাৰ্মিশ্যন পালে, এই কথাখিনি আপোনালোকে নিজৰ অনুসৰি বুজাই দিয়ক যে আমাক লাগে সেই মানুহজনে ক'ব লাগিব একদিন অসমত আহি যে কিহৰ কাৰণে এনেকুৱা হ'ল। আমিতো দুখিত আছোঁ। মোৰ মন্তব্য এটাই আছিলে যে আমাক জুবিন গাৰ্গক যেনেকুৱা লৈ পেলাই পেৰেডাইজ কৰাইছিলে তেওঁ চাইন লাগেনে নাই, আমি দুখীয়া হ'লে কি হ'ব, আমিতো চাইনৰ কথা জানো না, পেৰেডাইজ এলাও নাই নহয়, পেৰেডাইজ চাইন কৰিব লাগিব তেতিয়াহে এলাও হ'ব, এইখিনি কথাটো নহ'ব নহয়। তেওঁ কোনে অনুমতি দিলে, সেইখিনি আমাক উত্তৰ লাগিব, সেইখিনি এইটোৱে কৈ মই মন্তব্য সামৰি কৰিছোঁ।